আজি সদৌ অসম ছাত্ৰ সন্থাৰ আতিথ্যত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ এখন কাৰ্যনিৰ্বাহক সভা গুৱাহাটীত অনুষ্ঠিত হয় আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ লগতে অসমৰ পৰিস্থিতি সম্পৰ্কেও বিশদভাৱে আলোচনা কৰা হয়। বিশেষকৈ অবৈধ বিদেশীৰ অবাধ প্ৰব্ৰজনৰ ফলত অসমত যি জটিল পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কে আলোচনা কৰা হয় আৰু অসমত চলি থকা উচ্ছেদ সম্পৰ্কটো বিস্তৃতভাৱে ইয়াত আলোচনা কৰা হয়। সদৌ অসম ছাত্ৰ সন্থাৰ লগতে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ সকলোৱে একেমুখে কথা স্বীকাৰ কৰিছে যে চৰকাৰী মাটি, সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটিত যি ধৰণে অবাধ বেদখল অসমত চলিছে সেই কথা কোনো কাৰণত মানি ল'ব নোৱাৰি আৰু সেই অঞ্চলসমূহত উচ্ছেদ অব্যাহত থাকিব লাগিব। ছাত্ৰ সন্থাই আমি পুনৰবাৰ আমাৰ স্থিতি স্পষ্ট কৰি কৈছোঁ যে চৰকাৰী মাটি, সত্ৰৰ মাটি, সংৰক্ষিত বনাঞ্চল এইসমূহত উচ্ছেদ অব্যাহত থাকিব লাগিব। যদি কোনো বৈধ ভাৰতীয় নাগৰিক ভূমিহীন সঁচা অৰ্থত তেওঁলোকে চৰকাৰী নীতিৰ আধাৰত ভূমি পাওক, কিন্তু যিখন জিলাত তেওঁলোকে গৰাখহনীয়াৰ কাৰণেই হওক বা আন প্ৰাকৃতিক দুৰ্যোগৰ কাৰণেই হওক ভূমি হেৰুৱাইছিল, সেইখন জিলাৰে চৰকাৰী মাটিত তেওঁলোকক সংস্থাপন দিবৰ কাৰণে আমি দাবী জনাইছোঁ। আন জিলালৈ গৈ সেই জিলাৰ জনগাঁথনি পৰিৱৰ্তনৰ কাৰণে যাতে কোনো কাৰণত সুযোগ লাভ নকৰে সেই কথাটোৰ প্ৰতি চকু দিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। একে সময়তে অসমত অবৈধ বিদেশীৰ চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কৰণৰ প্ৰক্ৰিয়াটো নিৰন্তৰভাৱে চলি থাকিব লাগিব, কাৰণ অসমৰ পৰিস্থিতি অত্যন্ত জটিল। কিছুদিনৰ আগত আমি দেখিছোঁ যে আমি অসমীয়া ভাষা নিলিখিলে অসমীয়া ভাষাটো সংখ্যালঘু হৈ যাব বুলি এছামে আমাক ভয় ভাবুকি প্ৰদান কৰিব পৰা হ'ল আৰু এই ভয় ভাবুকি প্ৰদান কৰাৰ পৃষ্ঠভূমি কেনেকৈ সৃষ্টি হৈছে সেই কথাটো আমি চাব লাগিব। 1991 চন আৰু 2011 চন এই দুটা চনৰ লোকপিয়লৰ তথ্য যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে আমি দেখিম 1991 চনৰ পৰা 2011 চনৰ ভিতৰত এই 20 বছৰ সময়ত অসমত অসমীয়াভাষী মানুহৰ সংখ্যা বাঢ়িছে মাত্ৰ 16% আৰু বঙালীভাষী মানুহৰ সংখ্যা বাঢ়িছে এই 20 বছৰত 85.8%। গতিকে এই ভয়াৱহতাৰ ছবিখন লোকপিয়লৰ তথ্যতে ওলাই পৰে। বৈধ ভাৰতীয় নাগৰিকৰ জৰিয়তে ইমান প্ৰচণ্ড হাৰত এই সংখ্যাটো বাঢ়িব পাৰে বুলি আমি উপলব্ধি নকৰোঁ আৰু সেইকাৰণে আমি পুনৰ কৈছোঁ, আজি ইয়াত সিদ্ধান্ত হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ কাৰণে NRC লাগে। অসমত NRC উন্নীত হৈছিলে কিন্তু তাত ত্ৰুটি ৰৈ গ'ল, বিদেশীৰ নাম সন্নিৱিষ্ট হ'ল। গতিকে ছাত্ৰ সন্থাই পুনৰ দাবী জনাইছোঁ যে অসমৰ NRCখনৰ পুংখানুপুংখ পুনৰ পৰীক্ষা হ'ব লাগে আৰু অবৈধ বিদেশীৰ নামমুক্ত এখন শুদ্ধ নাগৰিকপঞ্জী অসমৰ মানুহে পাব লাগে। একে সময়তে আজি ইয়াত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত বিস্তৃতভাৱে আমি আমাৰ দাবী দাঙি ধৰিছোঁ। যিখিনি সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক আছিলে, সমগ্ৰ নৰ্থ ইষ্টে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলে একলগ হৈ যুঁজিছিল, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি বন্ধৰ আহ্বান জনোৱা হৈছিলে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হৈছিলে, সেইখিনি সময়ত কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ পুৰণি বিভাজন আৰু শাসন নীতিটো বলবৎ কৰিবলৈ চেষ্টা কৰিলে। যেতিয়া গোটেই উত্তৰ পূৰ্বাঞ্চল একলগ হৈ থকা দেখিলে, কেন্দ্ৰীয় চৰকাৰে ভাগ ভাগ কৰিবৰ কাৰণে নাগৰিকত্ব সংশোধনী বিধেয়কত সংশোধনী আনিলে আৰু আনি প্ৰথমতে ক'লে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহ নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা বাহিৰত থাকিব। সেই সূত্ৰে অৰুণাচল, নাগালেণ্ড, মিজোৰাম নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা বাহিৰত থাকিলে। মণিপুৰত পূৰ্বতে ILP নাছিলে, কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ হোৱাৰ লগে লগে মণিপুৰতকো ILP দি তেওঁলোককো সেই আওতাৰ পৰা বাহিৰত ৰাখিলে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে সেইখিনি সময়ত যিহেতু নেতৃত্ব ল'লে, মেঘালয়ৰ ছাত্ৰ সমাজে নেতৃত্ব ল'লে, গতিকে কৈ দিয়া হ'ল যে 6 শিডিউল কভাৰ এৰিয়াবোৰকো নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা বাহিৰত ৰাখিব। অৰ্থাৎ 98% মেঘালয় বাচি গ'ল, 67% ত্ৰিপুৰা বাচি গ'ল। অসমৰো BTR অঞ্চল আৰু পাৰ্বত্য জিলা মিলি 8খন জিলা অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা বাহিৰত থাকি গ'ল। কেৱল বাকী কেইখন অসমৰ জিলা আৰু ত্ৰিপুৰাৰ এটা অংশ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত থাকি গ'ল। গতিকে আজি আমি দাবী জনাইছোঁ যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলকে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ পৰা আঁতৰাই ৰাখিব লাগে। সেই দাবী আজি আমি পুনৰ ইয়াত উত্থাপন কৰিছোঁ আৰু একে সময়তে
অবৈধ বিদেশীৰ প্ৰব্ৰজনৰ আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে অসম চুক্তিৰ আধাৰত অসম চুক্তিৰ 6 নং দফাৰ আধাৰত যি সাংবিধানিক ৰক্ষা কৱচ অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰাপ্য সেই সাংবিধানিক ৰক্ষা কৱচ অতি শীঘ্ৰে প্ৰদান কৰিবৰ কাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ দাবী উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থায়ো সহমত পোষণ কৰিছে আৰু ঐক্যবদ্ধভাৱে এই দাবী উত্থাপন কৰিছে তাৰ সমান্তৰালভাৱে আন এটা বিষয় ইতিমধ্যে উল্লেখ কৰিছে আপোনালোকৰ আগত আমি আগতেও জনাইছো যে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসমৰ 26 গৰাকী প্ৰশিক্ষাৰ্থীক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ বাবে প্ৰশিক্ষণ দিবলৈ আমি দিল্লীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ অহা 10 আগষ্ট তাৰিখে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয় প্ৰাংগণত পুৱা 11 বজাৰ পৰা বাছনি পৰীক্ষা অনুষ্ঠিত হ'ব 516 গৰাকী আবেদনকাৰীয়ে ইতিমধ্যে আবেদন কৰিছে আজি অৰ্থাৎ 6 আগষ্ট তাৰিখে গধূলিৰ পৰা এডমিট কাৰ্ডসমূহ সদৌ অসম ছাত্ৰ সন্থাৰ ৱেবছাইট www.asu.org.in তাত উপলব্ধ হ'ব আৰু 10 তাৰিখে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পিছত এটা মৌখিক পৰীক্ষাও অনুষ্ঠিত হ'ব আৰু নেক্সট IAS বুলি এটি খুব প্ৰতিষ্ঠিত প্ৰশিক্ষণ প্ৰতিষ্ঠানত আমি তেওঁলোকক প্ৰশিক্ষণৰ কাৰণে পঠিওৱাৰ ব্যৱস্থা কৰিম একে সময়তে সদৌ অসম ছাত্ৰ সন্থাই অসমৰ 26 গৰাকীৰ সমান্তৰালভাৱে নেছৰ জৰিয়তে আন ৰাজ্যসমূহৰ পৰাও দুগৰাকীকৈ মুঠ 14 গৰাকী অৰ্থাৎ মুঠতে 40 গৰাকীক পঠিওৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ আজি নেছৰ সভাত কম্পোনেণ্ট যিসমূহ অৰ্গেনাইজেশ্যন আছে সেই সংগঠনসমূহকো কোৱা হৈছে যাতে তেওঁলোকে নিজৰ দুগৰাকীকৈ প্ৰশিক্ষাৰ্থীক বাছনি কৰি আমাৰ সৈতে যোগাযোগ কৰাই দিয়ে আৰু আশা ৰাখিছোঁ 40 গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰতি বছৰে প্ৰেৰণ কৰাৰ এই প্ৰকল্পই অনাগত দিনত অসম তথা উত্তৰ পূৰ্বাঞ্চলত এছাম দক্ষ প্ৰশাসনিক বিষয়াৰ সৃষ্টি কৰিব যি জাতীয় চেতনাৰে উৎসৰ্গিত হৈ ৰাজ্যকেইখনৰ কাৰণে কামত মনোনিৱেশ কৰিব ধন্যবাদ